এই জুই জ্বলিছে এগৰাকী ছাত্ৰীক দ্বাৰা আক্ৰমণ কৰিছিল। এই কথাত আমি ছাত্ৰ সন্থাই আজি ৰাইজৰ সহযোগত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত, নাৰী নিৰ্যাতন বলি হোৱা যিসমূহ নৰবিকাশলোক আছে তেখেতক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি ছাত্ৰ সন্থাই এই প্ৰতিবাদস্থলীৰ পৰাই আমি গৃহ বিভাগ আৰু অসম পুলিচক আমি আহ্বান কৰিছোঁ। অসম চৰকাৰ হাই হাই অসম চৰকাৰ হয় হয় গৃহ বিভাগ হুঁচিয়াৰ হিমন্ত বিশ্বৰ গুণ্ডামি নচলিব ইনকলাব জিন্দাবাদ অসমীয়া নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰৰ কাম নাই অসমীয়া নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হুঁচিয়াৰ ধৰ্ষণকাৰী গছৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইনকলাব জিন্দাবাদ হিমন্ত বিশ্ব গো বেক গৃহ বিভাগ হুঁচিয়াৰ সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ এই জুই জ্বলিছে এই জুই জ্বলিছে ইনকলাব জিন্দাবাদ গৃহ বিভাগ হয় হয় ইনকলাব জিন্দাবাদ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ হিমন্ত বিশ্বৰ দাদাগিৰি সহ্য কৰা নহ'ব ইনকলাব জিন্দাবাদ খিলঞ্জীয়া জীয়ৰী বোৱাৰী গছৰে সুৰক্ষা দিব লাগিব আছে হেংদাং লোৱা নাই এই জুই জ্বলিছে বিজেপি গো বেক বিজেপি গো বেক খিলঞ্জীয়া নাৰীক সুৰক্ষা দিব নোৱাৰা বিজেপি চৰকাৰ হাই হাই বিজেপি গো বেক গৃহমন্ত্ৰী লেই লেই চাইছে হিমন্ত বিশ্বৰ কাম নাই সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত 10খন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শোণিতপুৰবাসী ৰাইজৰ সহযোগত দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী লগতে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমি সকলোৱে ঐক্যবদ্ধভাৱে আজি যোৱাকালি হৈ যোৱা ঘটনাৰ প্ৰতিবাদত আজি আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আজি তেজপুৰ চহৰৰ মাজমজিয়া পৌৰ চাৰিআলিত আমি জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি বা প্ৰতিবাদস্থলীত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিতুল বৰা ডাঙৰীয়া, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অভিজিৎ নাথ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আটাইকেইটা আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে সন্মানীয় বিষয়ববীয়াসকল, তেজপুৰ চহৰৰ আই মাতৃসকল, ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল, বন্ধু বান্ধৱসকল, আপোনালোক আটাইলৈকে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জ্ঞাত অসমৰ বহুকেইখন জিলাত যোৱাকালি তেজপুৰত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। নাৰী গাত যেনেকৈ ছাত্ৰ ছাত্ৰীক হাত দিলে, আমি এই প্ৰতিবাদস্থলীতে আমি নৰবিকাশসকলক আমি সকীয়াই দিছোঁ। আৰু আমাৰ মাজত আজি উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক বিতুল বৰা ডাঙৰীয়াক ৰাইজক উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অভিজিৎ নাথ ডাঙৰীয়া, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ ডাঙৰীয়া, অসম সেনাৰ মুখ্য আহ্বায়ক ৰাজদীপ শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে কৰি তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নিৰঞ্জন পাঠক, গীতাৰ্থ হৰি কাশ্যপ প্ৰমুখ্যে কৰি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াসকল, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, তেজপুৰ চহৰৰ মাজমজিয়াৰ আই মাতৃ